মৰিগাঁও মহাবিদ্যালয়ৰ বৰ্ণাঢ্য প্ৰতিষ্ঠা দিৱস উদযাপন দিনজোৰা শৈক্ষিক সাংস্কৃতিক আৰু সম্বৰ্ধনা কাৰ্যসূচীৰে মৰিগাঁও মহাবিদ্যালয়ে বৰ্ণাঢ্যভাৱে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লীলাকান্ত বৰঠাকুৰে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভ আৰম্ভ কৰাৰ পিছত ডক্টৰ ভূপেন হাজৰিকা আৰু ডক্টৰ APJ আব্দুল কালামৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়ৰ 19টা বিভাগৰ সামগ্ৰিক কৃতিত্ব মূল্যায়নৰ ভিত্তিত আয়োজিত উৎকৰ্ষ 2026 অনুষ্ঠানত ভূগোল বিভাগে শ্ৰেষ্ঠ বিভাগ বঁটা লাভ কৰে। ইয়াৰ উপৰি প্ৰাণী বিজ্ঞান, অসমীয়া, ৰসায়ন আৰু গণিত বিভাগক বিশেষ বিভাগীয় বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ অধ্যাপক যোগেন চন্দ্ৰ কলিতা আৰু প্ৰীতি মহন্ত কলিতা উপস্থিত থাকে। ইফালে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক AK বৰাৰ উপস্থিতিত অনুষ্ঠিত সন্মান অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা জিলাখনৰ 5গৰাকী বিশিষ্ট ব্যক্তিক মৰিগাঁও উৎকৰ্ষ বঁটা 2026 প্ৰদান কৰা হয়। সন্মান লাভ কৰা ব্যক্তিসকল হৈছে সাহিত্যৰ বাবে মনেশ্বৰ দেউৰী, সংস্কৃতিৰ বাবে ডক্টৰ পৱন গগৈ, ক্ৰীড়াৰ বাবে ভগৱান ভৰালী, কৃষি ক্ষেত্ৰত সোণাৰাম বনিয়া আৰু উদ্যোগপতি হিচাপে ডক্টৰ দেৱজিৎ কলিতা। দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে ৰং শীৰ্ষক মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে। অনুষ্ঠানত বিশিষ্ট দেশপ্ৰেমী শিল্পী বাবা সত্যনাৰায়ণ মৌৰ্য আৰু নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকী বিশেষ অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ গাম্ভীৰ্য বৃদ্ধি কৰে। মই মৰিগাঁও মহাবিদ্যালয়ৰ 62তম প্ৰতিষ্ঠা দিৱস আমি ৰাতিপুৱাৰ পৰা উলহ মালহেৰে আয়োজন কৰি আমি পালন কৰি আছোঁ। আচলতে এই মুহূৰ্তত মই আমাৰ এই মহাবিদ্যালয় প্ৰতিষ্ঠাকালৰ যিসকলে পুণ্যাত্মা, যিসকলে এই মহাবিদ্যালয় প্ৰতিষ্ঠা কৰি স্বৰ্গগামী হৈছে তেওঁলোকক স্মৰণ কৰিছোঁ আৰু লগতে যিসকল এতিয়াও আছে আৰু যিসকলৰ পৰশত যিসকলৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত এই মহাবিদ্যালয়খনে আজি এই অৱস্থা পাইছেহি, মই তেওঁলোকক সশ্ৰদ্ধ প্ৰণাম আৰু প্ৰণিপাত জনাইছোঁ। আজি খুব উলহ মালহেৰে আমাৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ শিক্ষকসকল, প্ৰতিজন কৰ্মচাৰী, প্ৰতিজন ছাত্ৰ ছাত্ৰী ইমান নিবিড়ভাৱে জড়িত হৈ পৰিছে যে আচলতে এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই উৎসৱৰ মাজে মাজে আমি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগ, শিক্ষক শিক্ষয়িত্ৰীসকলক আমি প্ৰেৰণা যোগাবৰ বাবে কিছু ব্যৱস্থা হাতত লৈছিলোঁ। বিশেষকৈ আমি কিছু এৱাৰ্ড ঘোষণাৰে আমি আমাৰ শিক্ষকসকলক, ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণাৰ কাৰণে আমি কেইটামান বঁটা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, যিকেইটা বঁটা ইতিমধ্যে কেইবাটাও ডিপাৰ্টমেণ্টে পাইছে আৰু মই প্ৰত্যেকৰে নাম নলওঁ। আৰু আমাৰ মৰিগাঁও জিলাখনৰ বিশেষ ক্ষেত্ৰত 5টা ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়োৱা বহু ব্যক্তি আছে, অৱদান আগবঢ়োৱা তাৰ ভিতৰত বিশেষভাৱে অৱদান আগবঢ়োৱা 5গৰাকী ব্যক্তিক আজি আমি আমাৰ মহাবিদ্যালয়ৰ মৰিগাঁও উৎকৰ্ষ বঁটা 2026 এই শীৰ্ষক বঁটা আমি আজি প্ৰদান কৰি অত্যন্ত সুখ অনুভৱ কৰিছোঁ। মহাবিদ্যালয়ে যে কমিউনিটি ছাৰ্ভিচ বা আমাৰ ওচৰে পাজৰে আমাৰ মানুহবোৰৰ লগত যিটো সম্পৰ্ক, কমিউনিটিৰ লগত যিটো সম্পৰ্ক, এই সম্পৰ্ক যে আমি নিবিড়ভাৱে এটা ষ্ট্ৰং বণ্ডিঙৰ জৰিয়তে আমি ৰাখিবলৈ সমৰ্থ হৈছোঁ, তাকে আমি প্ৰতীয়মান কৰিবলৈ গৈছোঁ। আৰু আমি আশা ৰাখিছোঁ যে এই অনুপ্ৰেৰণা যোগাব, যিসকলে পাইছে তেওঁলোককো অনুপ্ৰেৰণা যোগাব আৰু যিসকলে এই ক্ষেত্ৰবিলাকত কাম কৰি আছে তেওঁলোককো নিশ্চয় প্ৰেৰণা দিব আৰু সকলো আগুৱাই যাওক, সকলোৰে ভাল হওক, মহাবিদ্যালয়খনে আৰু আগুৱাই গৈ থাকক, মহাবিদ্যালয়সমূহৰ শীৰ্ষ যি স্থান, এই স্থান পাবলৈ সক্ষম হওক আমাৰ মৰিগাঁও মহাবিদ্যালয়। এই মুহূৰ্তত তাকে কামনা কৰিম। আৰু মৰিগাঁৱৰ ৰাইজেও উবুৰি খাই পৰিছে, ৰাইজে যথেষ্ট সহায় সাৰথি কৰিছে। মোৰ লগত কেইবাগৰাকী শিক্ষয়িত্ৰী আছে, জিঅ'লজী ডিপাৰ্টমেণ্টৰ কেইবাগৰাকী, তেওঁলোকেও আজি ইনক অফ এক্সেলেঞ্চ বঁটা পাইছে। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।